Hello everyone, welcome to Exemplified. Exams get simplified. So আমি প্ৰিপজিশনৰ বিষয়ে আলোচনা কৰি আছিলোঁ। প্ৰথমটো পাৰ্টত আমি প্ৰিপজিশন অফ টাইমৰ বিষয়ে আলোচনা কৰিছোঁ। এইটো পাৰ্টত আমি প্ৰিপজিশন অফ প্লেছৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, সো যিসকলে প্ৰথমবাৰৰ কাৰণে জইন কৰিছা তোমালোকে প্ৰথম পাৰ্টটো চাই ল'বা। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু লগতে এইটো কথা তোমালোকক জনাই দিছোঁ যে তোমালোকে এই লেকচাৰ স্লাইডবোৰ ডাউনলোড কৰিব পাৰিবা এক্সাম্পলিফাইড অফিচিয়েল নামৰ টেলিগ্ৰাম চেনেলটোত জইন কৰি। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু লগতে তোমালোকে চাৰ্চ কৰিলে এইটো পাই যাবা টেলিগ্ৰামত। ঠিক আছে, সো উইদাউট ৱেষ্টিং এনি টাইম লেটছ গেট ষ্টাৰ্টেড। সো প্ৰিপজিশন অফ প্লেছৰ প্ৰথমটো সেট হৈছে তোমালোকৰ এট আৰু ইন প্ৰিপজিশন। তো এট প্ৰিপজিশন কেতিয়া ব্যৱহাৰ কৰা হয়? যেতিয়া এক্সাক্ট প্লেছ বা লোকেশ্যনৰ কথা বুজোৱা হয়। মনত ৰাখিব যে এক্সাক্ট প্লেছ বা লোকেশ্যন হ'লে কি হয় তোমাৰ এট প্ৰিপজিশন। আকৌ ইন কেতিয়া হয়? ইন হয় তোমাৰ লাৰ্জাৰ এৰিয়াছৰ কাৰণে, ডাঙৰ এলেকা বা ঠাইৰ কাৰণে ইন প্ৰিপজিশন। এট কেতিয়া? এক্সাক্ট প্লেছ বা লোকেশ্যন। তেনেকৈ এইটো চোৱা, এইটো চাপ'জত ষ্ট্ৰীট, ইয়াত ধৰা এইখন ঘৰৰ কথা যদি কওঁ আমি, ঘৰ নম্বৰ 30, কি বুলি কওঁ আমি? এক্সাক্ট হয়নে নাই? এক্সাক্ট প্লেছ বা এক্সাক্ট লোকেশ্যন, সেইটো কাৰণে কি হ'ব তোমাৰ এট প্ৰিপজিশন হ'ব। যেনেকৈ ই লিভছ এট 30 পাৰ্ক ষ্ট্ৰীট, তো পাৰ্ক ষ্ট্ৰীটৰ 30 নম্বৰ ঘৰত ই বাস কৰে। ঠিক তেনেকৈ চোৱা, দ্য পোষ্টমেন ৱাজ ষ্টেণ্ডিং এট দ্য ডোৰ ষ্টেপ। ডোৰ ষ্টেপ এক্সাক্ট লোকেশ্যন, সেইটো কাৰণে কি এট প্ৰিপজিশন। ঠিক আছে, এতিয়া এইটো চোৱা ইন লাৰ্জাৰ এৰিয়াছ। ঠিক আছে, লাৰ্জাৰ এৰিয়াছৰ কাৰণে ইন প্ৰিপজিশন। তো এইটো চোৱা, এইটো কি? এইটো এটা চিটি হয়নে? চিটিৰ কাৰণে কি ইন প্ৰিপজিশন। যেনেকৈ এইটো চোৱা, ই লিভছ ইন দেলহি, ই ক'ত বাস কৰে? দেলহিত বাস কৰে, সেইটো কাৰণে ইন প্ৰিপজিশন। কিয়? কাৰণ দেলহি ইজ আ লাৰ্জ এৰিয়া। ঠিক তেনেকৈ হি লিভছ ইন পাৰ্ক ষ্ট্ৰীট, ইয়াতে অনলি ষ্ট্ৰীটৰ কথা কৈছে হয়নে? সেইটো কাৰণে ইন প্ৰিপজিশন। কিন্তু ঘৰ নম্বৰ যদি লগাই দিলেহেঁতেন তেতিয়াহ'লে এট প্ৰিপজিশন হ'লেহেঁতেন। ঠিক আছে, তো এতিয়া আমি আলোচনা কৰিম তোমাৰ ইন আৰু ইনটো। মনত ৰাখিবা, ইনে কোনো মিডিয়াম বা ষ্টেটৰ চেঞ্জ নুবুজায়। ইনে কোনো মিডিয়াম অৰ্থাৎ মাধ্যম বা অৱস্থাৰ পৰিৱৰ্তন নুবুজায়, কিন্তু ইনটোৱে বুজায়। ঠিক আছে, যেনেকৈ এইটো চোৱা, মিডিয়াম বা ষ্টেটৰ কোনো চেঞ্জ নহয়। ঠিক আছে, যেনেকৈ ইয়াতে চোৱা, এই চুইমাৰজন কি কৰি আছে? ইয়াতে সাঁতুৰি আছে হয়নে? ইয়াৰ কোনো মিডিয়ামত চেঞ্জ হোৱা নাই। তেনে ক্ষেত্ৰত আমি কি ইন প্ৰিপজিশন ব্যৱহাৰ কৰিম। যেনেকৈ চোৱা, হি ৱাজ চুইমিং ইন দ্য পুল, ই ক'ত সাঁতুৰি আছিলে? পুলত। ঠিক তেনেকৈ দ্য পেন ৱাজ ইন দ্য পকেট, পেনটো ক'ত আছিলে? পকেটত আছিলে। ইয়াৰ মিডিয়াম বা মাধ্যম চেঞ্জ হোৱা নাই। কিন্তু ইনটো কেতিয়া ব্যৱহাৰ কৰা হয়? যেতিয়া মিডিয়াম বা ষ্টেট চেঞ্জ হয়, যেতিয়া মাধ্যম বা অৱস্থাৰ পৰিৱৰ্তন হয়, তেতিয়া কি হয়? ইনটো প্ৰিপজিশন ব্যৱহাৰ কৰা হয়। ঠিক আছে, যেনেকৈ ই ইয়াৰ পৰা ইয়াতে ডাইভ কৰিছে নে নাই? ইয়াৰ মিডিয়াম চেঞ্জ হৈছে। ঠিক আছে, তেনে ক্ষেত্ৰত আমি কি ইনটো প্ৰিপজিশন ব্যৱহাৰ কৰিম। যেনেকৈ হি ডাইভড ইনটু দ্য পুল। এইটো চোৱা, দ্য ৰেচিডেণ্টছ গট ইনটু ট্ৰাবল, আগতে কিন্তু বিপদত নাছিলে হয়নে? অৱস্থাৰ পৰিৱৰ্তন হৈছে, বিপদত পৰিলে, সেইটো কাৰণে ইনটো প্ৰিপজিশন। বুজিছা? অ'কে, আগবাঢ়ো। তো এতিয়া আমি আলোচনা কৰিম অন, আপোন আৰু অনটো। ঠিক আছে, তো অন কেতিয়া ব্যৱহাৰ কৰা হয়? মনত ৰাখিবা যে বস্তু এটা বা বস্তু এটাৰ যিটো বডি বা শৰীৰ যদি অন্য এটা বস্তুৰ সংস্পৰ্শত আহে কিন্তু কোনো গতি কৰা নুবুজায়, তেনে ক্ষেত্ৰত অন প্ৰিপজিশন ব্যৱহাৰ কৰা হয়। যেনেকৈ চোৱা, নো when the body or object is in contact with some other object, no movement, on is used. যেনেকৈ ইয়াত চোৱা, তো কিতাপ দুখন টেবুলৰ মানে ওপৰত আছে, স্পৰ্শ কৰি আছে, কিন্তু কোনো গতি কৰা নাই, সেইটো কাৰণে কি বুলি কওঁ আমি? অন দ্য টেবুল হয়নে? দ্য বুক ইজ অন দ্য টেবুল। ঠিক এইটো চোৱা, দ্য কেট ইজ চিটিং অন দ্য চেয়াৰ, মেকুৰীটো ক'ত বহি আছে? চেয়াৰত বহি আছে, গতি কৰা নাই, অন প্ৰিপজিশন। ঠিক তেনেকৈ দ্য পেন ৱাজ লাইং অন দ্য গ্ৰাউণ্ড, তো কলমটো মাটিত পৰি আছিলে, গতি কৰা নাই, অন প্ৰিপজিশন। আকৌ আপোন কেতিয়া ব্যৱহাৰ কৰা হয়? মনত ৰাখিবা যে প্ৰথমতে গতি কৰা বুজায়, তাৰপিছত বডি কাম ইন কণ্টেক্ট, প্ৰথমতে গতি কৰা বুজায়। ঠিক আছে, ফাৰ্ষ্ট মুভমেণ্ট, দেন দ্য বডি কাম ইন কণ্টেক্ট। তো আপোন ইজ ইউজ ইন চেন্স অফ এন অবজেক্ট ইন মোশ্যন, তো বস্তু এটা গতিত থকা বুজালে আপোন ব্যৱহাৰ কৰা। যেনেকৈ চোৱা, ইয়াতে এই পাৰফৰ্মাৰবোৰে কি পাৰফৰ্ম কৰি আছে নে? ইহঁতৰ বডি মুভ কৰি আছে, মোশ্যনত আছে হয়নে? কিন্তু ইহঁতৰ মানে ধৰা বডিৰ পাৰ্ট
ইয়াতে ফ্ল'ৰত টাচো হৈছে, কণ্টেক্টতো আহিছে, তো তেনে ক্ষেত্ৰত কি আপন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম, যেনে দে আৰ পাৰফৰ্মিং আপন দ্য ষ্টেজ। ঠিক আছে, মনত ৰাখিবা আপন নট অন, বহুতে এইটো অন প্ৰিপজিশ্যন বুলি কয়। দ্য বুক ফেল আপন দ্য চেয়াৰ, তো কিতাপখন চেয়াৰৰ পৰা পৰি গ'ল। ঠিক তেনেকৈ দ্য কেট জাম্পড আপন দ্য টেবুল, তো মেকুৰীটো টেবুলৰ পৰা জঁপিয়ালে, মুভমেণ্ট হৈছে সেইটো কাৰণে। আকৌ অনটো কেতিয়া ব্যৱহাৰ কৰা হয়, যেতিয়া কোনো বস্তু এটাৰ প্ৰতি গতি কৰা বুজায়। ইয়াতে চোৱা ৰাইটাৰজন কি কৰিব বিচাৰিছে, মানে এই মটৰ চাইকেলখনত বগাব বিচাৰিছে নাই, তো ইয়াতে মুভমেণ্ট এটা বুজাইছে, মটৰ চাইকেলৰ প্ৰতি তেওঁৰ গতি এটা আছে, সেইটো কাৰণে অনটো প্ৰিপজিশ্যন হ'ব। যেনেকৈ চোৱা ই ক্লাইম্বড অন টু দ্য ভেহিকল, ভেহিকল মানে বাহন। ঠিক আছে, তো এই বাহনটোৰ প্ৰতি বগাইছে এণ্ড ছেটেল অন দ্য ছফ্ট কিউজ, আৰু এটা কি সৰু জোকাৰণি এটা পাইছে। ঠিক আছে, যেনেকৈ পটককৈ যোৱাৰ লগে লগে জোকাৰণি এটা অনুভৱ কৰিছে। যেনেকৈ এইটো চোৱা হি মাউণ্টেড অন টু দ্য হৰ্চ, মাউণ্টেড মানে তোমাৰ ঘোঁৰাৰ পিঠিত উঠা, তো ঘোঁৰাৰ পিঠিত উঠোতে মোশ্যন এটা লাগে হয়নে নাই, তো তেনে ক্ষেত্ৰত তোমাৰ অনটো প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। চ' এতিয়া আমি অভাৰ, এবভ, আণ্ডাৰ, বিল' এইবোৰ আলোচনা কৰিম। ঠিক আছে, চ' প্ৰথমতে অভাৰৰ বিষয়ে আলোচনা কৰিম। অভাৰ কেতিয়া ব্যৱহাৰ কৰা হয়, মনত ৰাখিবা যে অভাৰ ব্যৱহাৰ কৰা হয় যেতিয়া ভাৰ্টিকেলি আপৱাৰ্ড, কিন্তু হাইটৰ ক্ষেত্ৰত মানে উলম্বভাৱে থিয়ভাৱে যেতিয়া ওপৰত বুজায়, বুজি পাইছা, তেনে ক্ষেত্ৰত তোমাৰ অভাৰ ব্যৱহাৰ কৰা হয়, কিন্তু উচ্চতাৰ ক্ষেত্ৰত মনত থাকিব। দ্য মানে অভাৰ কেতিয়া ব্যৱহাৰ কৰা, ভাৰ্টিকেলি আপৱাৰ্ড কিন্তু হাইটৰ ক্ষেত্ৰত। ঠিক তেনেকৈ যেনেকৈ চোৱা এই নদীখনৰ ওপৰত কি বিল্ডিং মানে দলংখন থিয় হৈ আছে হয়নে নাই, সেইটো কাৰণে কি অভাৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম, ভাৰ্টিকেলি আপৱাৰ্ড হৈ আছে হয়নে। দেয়াৰ ইজ এ ব্ৰিজ অভাৰ দ্য ৰিভাৰ। ঠিক আছে, যেনেকৈ দ্য ফেন ইজ মুভিং অভাৰ মাই হেড, তো মোৰ মূৰৰ ওপৰত ফেনখন ঘূৰি আছে, অভাৰ প্ৰিপজিশ্যন হ'ব। ঠিক এনেকৈ চোৱা এইটো দ্য এৰ'প্লেন ফ্লো অভাৰ মাই হেড, তো মোৰ মূৰৰ ওপৰেদি এৰ'প্লেনখন উৰি গ'ল। ঠিক আছে, আকৌ এবভ কেতিয়া ব্যৱহাৰ কৰা হয়, যেতিয়া হৰাইজেণ্টলি আপৱাৰ্ড বুজায়, তেতিয়া এবভ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। কিন্তু মনত ৰাখিবা এবভ প্ৰিপজিশ্যন এটা লেভেল বুজায়, এটা ডিগ্ৰী অৰ এটা তোমাৰ ষ্টেণ্ডাৰ্ড এটা বুজায়, মনত থাকিব। এই ৰঙা হেৰিটোৱে এটা কি এটা ষ্টেণ্ডাৰ্ড ছেট কৰি দিছে নাই, ইয়াৰ ওপৰত হ'লে কি এই ষ্টেণ্ডাৰ্ডটোৰ ওপৰত হ'লে এবভ প্ৰিপজিশ্যন। যেনেকৈ চোৱা হিজ পাৰফৰ্মেঞ্চ ইজ এবভ এভাৰেজ, তো এভাৰেজ এটা ষ্টেণ্ডাৰ্ড হয়নে নাই, এটা লেভেল এটা ডিগ্ৰী, তো ইয়াৰ ওপৰত হ'লে তাৰ পাৰফৰ্মেঞ্চটো ইয়াৰ ওপৰত আছে, সেইটো কাৰণে আমি কি বুলি কৈছোঁ এবভ এভাৰেজ হয়নে। তো ইয়াত হাইট বুজাইছে নেকি, হাইট বুজোৱা নাই, লেভেল এটা বুজাইছে, সেইটো কাৰণে এবভ হৈছে। ঠিক আছে, ঠিক তেনেকৈ এইটো চোৱা হি ইজ এবভ দ্য পভাৰ্টি লাইন, যেনেকৈ পভাৰ্টি লাইন এটা ষ্টেণ্ডাৰ্ড এটা লেভেল, তো তাৰ ওপৰত আছে, সেইটো কাৰণে কি এবভ। ক্লিয়াৰ। অভাৰ আকৌ কেতিয়াবা কি বুজায়, মুভমেণ্ট বুজায়, মনত ৰাখিবা। যেনেকৈ এইটো চোৱা বেৰখন পাৰ হৈছে, জঁপিয়াই পাৰ হৈছে, কোনে এই মানুহজনে বেৰখন জঁপিয়াই পাৰ হৈছে হয়নে নাই, তো মানুহজনৰ কি গতি এটা আছে হয়নে নাই, এটা মোশ্যন আছে, মোশ্যন থকাৰ কাৰণে কি পাৰ হ'ব পাৰিছে, তো তেনে ক্ষেত্ৰত আমি কি অভাৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। যেনেকৈ হি জাম্পড অভাৰ দ্য ফেন্স, ই বেৰখনৰ ওপৰেদি জঁপিয়াই গ'ল। ঠিক তেনেকৈ ক্লাউডছ হভাৰ্ড অভাৰ দ্য স্কাই, হভাৰ্ড মানে হ'ল তোমাৰ ফ্লটিং, ভাহি থকা উপঙি থকা, তো ক্লাউড ক'ত ভাহি আছিলে, আকাশৰ ওপৰত ভাহি আছিলে। ঠিক আছে, ক্লাউডবোৰ যেনেকৈ মুভমেণ্ট কৰে, আমি দেখোঁ নহয় কেতিয়াবা ক্লাউডবোৰ এনেকৈ গৈ আছে এইটো ছাইডত, সেইটো কাৰণে অভাৰ ব্যৱহাৰ কৰা হৈছে। ঠিক আছে, আকৌ অভাৰ কেতিয়া ব্যৱহাৰ কৰা হয়, তোমাৰ যেতিয়া এটা বস্তু অন্য এটা বস্তু কভাৰ কৰে। ঠিক আছে, তেনে ক্ষেত্ৰতো অভাৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। যেনেকৈ এইটো চোৱা এই পোৱালিটোক কভাৰ কৰি আছে কোনটো, এই ব্লাংকেটখন হয়নে নাই, তো এনে ক্ষেত্ৰত কি অভাৰ ব্যৱহাৰ কৰা হয়। যেনেকৈ চোৱা পুট এ ব্লাংকেট অভাৰ দ্য চাইল্ড হয়নে। ঠিক তেনেকৈ চোৱা স্প্ৰেড দ্য ক্লথ অভাৰ দ্য টেবুল, চ' টেবুলখনৰ ওপৰত কাপোৰখন পাৰি দিয়া হয়নে, তো এটা বস্তু অন্য এটা বস্তু কভাৰ কৰিছে, অভাৰ প্ৰিপজিশ্যন। এতিয়া আমি ডিছকাছ কৰিম আণ্ডাৰ। আণ্ডাৰ কেতিয়া ব্যৱহাৰ কৰা হয়, মনত ৰাখিবা ভাৰ্টিকেলি ডাউনৱাৰ্ড, মানে থিয়ভাৱে যিটো থাকে তাৰ তলত, কিন্তু মনত ৰাখিবা হাইট উচ্চতা বুজায়। যেনেকৈ চোৱা ইয়াতে গছজোপা, ই থিয় হৈ আছে হয়নে, গছজোপা কিন্তু ইয়াত তলত বুজাইছে, এই ল'ৰাজন তলত বহি আছে, তেনে ক্ষেত্ৰত আমি কি আণ্ডাৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। যেনেকৈ হি ৱাজ ছিটিং আণ্ডাৰ দ্য ট্ৰী, যেনেকৈ চোৱা দ্য কেট ইজ আণ্ডাৰ দ্য টেবুল, তো মেকুৰীটো কি টেবুলৰ তলত আছে হয়নে, ভাৰ্টিকেলি ডাউনৱাৰ্ড, সেইটো কাৰণে আণ্ডাৰ। আকৌ বিল' কেতিয়া ব্যৱহাৰ কৰা হয়, যেতিয়া হৰাইজেণ্টলি ডাউনৱাৰ্ড,
মানে সমান্তৰালভাৱে যদি তলত থাকে তেতিয়া কি বিলো ব্যৱহাৰ কৰা হয় মনত ৰাখিবা বিলোটো কেতিয়া ব্যৱহাৰ কৰে লেভেলৰ ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড ডিগ্ৰী এটাৰ ক্ষেত্ৰত ঠিক আছে যেনেকৈ এইটো চোৱা এইটো কি হৰাইজন হয়নে তো এই হৰাইজন মানে জানানে হৰাইজন মানে হ'ল তোমাৰ য'ত মানে আকাশখন আৰু পৃথিৱীখন যেন একলগ হৈছে তেনেকুৱা ঠাইডোখৰক হৰাইজন বুলি কয় তো বেলি হৰাইজনৰ তলত ডুব যায় দ্য ছান ছেটছ বিলো দ্য হৰাইজন ঠিক তেনেকৈ চোৱা ষ্টুডেণ্টছ বিলো 25 years of age cannot take the examination তো ইয়াতে চোৱা 25 years of age সেইটো এটা ষ্টেণ্ডাৰ্ড ছেট কৰা হৈছে চ' ইয়াৰ তলৰ ষ্টুডেণ্টে পৰীক্ষাত বহিব নোৱাৰে বুজি পাইছানে ঠিক আছে অ'কে চ' এতিয়া আমি আলোচনা কৰিম বিটুইন আৰু এমং তো মনত ৰাখিবা বিটুইন কেতিয়া ব্যৱহাৰ কৰা হয় দুজন ব্যক্তি বা দুজন বস্তুৰ ক্ষেত্ৰত বিটুইন ব্যৱহাৰ কৰা হয় ঠিক আছে তেনেকৈ এইটো চোৱা বিটুইন ফৰ টু পাৰ্চন অৰ থিংছ ইহঁতৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু মনত ৰাখিবা যে ছেপাৰেট বা ডিষ্টিংক্ট বস্তুৰ কথা যেতিয়া আমি কওঁ তেতিয়া আমি বিটুইন ব্যৱহাৰ কৰোঁ ঠিক আছে ইয়াতে চোৱা এটা ক্লাছ হ'ল ৰিচ আৰু এটা হ'ল পুৱৰ তো ইহঁত দুটা যদি কথা আমি আলোচনা কৰোঁ তেতিয়াহ'লে কি হ'ব বিটুইন হ'ব যেনেকৈ দেয়াৰ ইজ এ হিউজ ডিছপেৰিটি বিটুইন দ্য ৰিচ এণ্ড দ্য পুৱৰ দুখীয়া আৰু ধনীৰ মাজত এটা ডাঙৰ অসমতা আছে ডিছপেৰিটি মানে অসমতা ইনইকুৱালিটি ঠিক আছে ঠিক তেনেকৈ ইন'ভেশ্যন ডিষ্টিংগুইছেছ বিটুইন এ লিডাৰ এণ্ড এ ফলোৱাৰ ইন'ভেশ্যন মানে তোমাৰ এই লাৰ্ণিং নিউ ছেট অফ টেকনিক্স বুজিছা নিউ ছেট অফ টেকনিক্স তোমাৰ নিউ ছেট অফ স্কিলছ সেইবোৰক কি বুলি কয় ইন'ভেশ্যন তো ইন'ভেশ্যনে কি কৰে ডিষ্টিংগুইছ কৰে মানে বিভেদ কৰা পাৰ্থক্য কৰা কাক কৰে এজন লিডাৰক আৰু এজন ফলোৱাৰক কাৰণ এ লিডাৰ ইজ এন ইন'ভেটিভ পাৰ্চন আকৌ এমং কেতিয়া ব্যৱহাৰ কৰা হয় more than 2 persons or thing দুজনতকৈ অধিক ব্যক্তি বা বস্তুৰ কাৰণে এমং ব্যৱহাৰ কৰা হয় কিন্তু মনত ৰাখিবা যে এমঙে কি বুজায় যে দল এটাৰ গ্ৰুপ এটাৰ পাৰ্ট বুজায় ঠিক আছে যেনেকৈ ইয়াতে চোৱা হয়নে ইয়াতে এটা গ্ৰুপ বুজাইছে তো ইহঁতৰ কথা ক'লে আমি এমং বুজাম যেনেকৈ হি ইজ পপুলাৰ এমং গাৰ্লছ তো ছোৱালীবিলাকৰ মাজত সি পপুলাৰ ঠিক তেনেকৈ চোৱা দ্য নিগ'চিয়েশ্যন এমং দ্য কাণ্ট্ৰিজ আৰ গয়িং ৱেল তো নিগ'চিয়েশ্যন মানে আলোচনা তো দেশবিলাকৰ মাজৰ যি আলোচনা সেয়া ধুনীয়াকৈ চলি আছে ঠিক আছে তো এতিয়া আমি আলোচনা কৰিম উইথ আৰু বাই প্ৰিপজিশ্যন ঠিক আছে চ' উইথ প্ৰিপজিশ্যনৰ প্ৰথমটো ৰুল মনত ৰাখিবা যে এইটোৱে কি বুজায় বিং টুগেডাৰ একেলগ হৈ থকা বুজায় বুজিছা যেনেকৈ ইয়াত চোৱা দুজনে একেলগে কাম কৰিছেনে তো তেনে ক্ষেত্ৰত আমি উইথ ব্যৱহাৰ কৰিম যেনেকৈ হি ৱাজ ৱৰ্কিং উইথ হিজ ছিষ্টাৰ সি তাৰ ভণ্টিৰ লগত কাম কৰি আছিল ঠিক তেনেকৈ এইটো চোৱা আই উইল বি উইথ ইউ শ্বৰ্টলি তো মই তোমাৰ লগত হ'ম কেতিয়া অতি সোনকালে অৰ্থাৎ মই তোমাক লগ পাম অতি সোনকালে তোমাৰ লগ হ'ম থাকে তেওঁ যিবোৰ ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰে বা ৱেপন ব্যৱহাৰ কৰে সেইবোৰ বুজাবৰ কাৰণে উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় যেনেকৈ তেওঁ এইবোৰ নাইফেৰে কি কৰি আছে এইবোৰ চব্জিবোৰ কাটি আছে হয়নে যেনেকৈ চোৱা হি কাট হিজ ফিংগাৰ উইথ এ নাইফ তো তেওঁ ফিংগাৰখন মানে তেওঁৰ আঙুলিটো কেনেকৈ কাটিলে নাইফেৰে কাটিলে হয়নে কটাৰী এখনেৰে কাটিলে ঠিক এইটো চোৱা হি অপেন দ্য বক্স উইথ স্ক্ৰু ড্ৰাইভাৰ ইজ এন ইনষ্ট্ৰুমেণ্ট হয় না সেই স্ক্ৰু ড্ৰাইভাৰেৰে তেওঁ বাকচখন খুলিলে ঠিক আছে তো এতিয়া চোৱা বাই প্ৰিপজিশ্যন বাইৰ প্ৰথমটো ৰুল হৈছে বাই কি তোমাৰ ওচৰত কাষত এইবোৰ বুজাবৰ কাৰণে বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় বুজিছা তো নিয়েৰ ক্লজ বিচাইড নেক্সট টু এইবোৰ অৰ্থত বাই ব্যৱহাৰ কৰা হয় যেনেকৈ চোৱা এইখন এখন লেক এই লেকৰ ওচৰতে ঘৰখন আছে তো তেনে ক্ষেত্ৰত আমি কি ক'ম দ্য হাউচ ইজ বাই দ্য লেক তো লেকখনৰ ওচৰত ঘৰখন ক'ত আছে লেকৰ ওচৰত আছে ঠিক তেনেকৈ শ্বি কেম এণ্ড ছেট বাই মি মিনছ ছেট বিচাইড মি ছেট নিয়েৰ মি বুজি পাইছা তাই আহিলে আৰু মোৰ কাষত বহিলে এইটো চোৱা আই উইল ষ্টেণ্ড বাই ইউ থ্ৰু থিক এণ্ড থিন ইজ এন ইডিয়ম এণ্ড ফ্ৰেছ তো এইটোৱে বুজায় তোমাৰ ভাল আৰু বেয়া সময় বুজি পাইছা তো মই ভাল আৰু বেয়া সময় দুয়োটাতে তোমাৰ সৈতে থিয় হৈ থাকিম অৰ্থাৎ তোমাৰ লগত থাকিম ঠিক আছে বাই আৰু কি বুজায় পেচিভ ভইচত যিজন এজেণ্ট থাকে তেওঁক বুজাবৰ কাৰণেও বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় যেনেকৈ চোৱা এই কাম এটাই চাপ'জ কাম এটা কৰি আছে কোনে কৰি আছে কামটো কাৰ দ্বাৰা কৰা হৈছে তেওঁৰ দ্বাৰা কৰা হৈছে যেনেকৈ চোৱা
দ্য ৱৰ্ক ৱাজ ডান বাই হিম ঠিক এইটো চোৱা শ্বি ৱাজ টেকেন টু হস্পিটেল বাই হাৰ ফ্ৰেণ্ডছ তাইক হস্পিটেললৈ লৈ গৈছিল কোনে লৈ গৈছিল তাইৰ ফ্ৰেণ্ডছে ইহঁত ডুৱাৰ অফ দ্য একশ্যন হয় সেইটো কাৰণে বাই প্ৰিপজিশ্যন ঠিক আছে আকৌ দ্য টাইগাৰ ৱাজ কিল্ড বাই দ্য হাণ্টাৰ টাইগাৰটো কোনে মাৰিছিলে কাৰ দ্বাৰা মৰা হৈছিলে হাণ্টাৰটোৰ কাৰণে দ্বাৰা মানে এজেণ্ট বুজাইছে সেইটো কাৰণে বাই প্ৰিপজিশ্যন ঠিক আছে তো লাষ্ট ছেট অফ প্ৰিপজিশ্যন আজিৰ কাৰণে সেয়া হ'ল তোমাৰ বিচাইড আৰু বিচাইডছ তো মনত ৰাখিবা বিচাইড কেতিয়া ব্যৱহাৰ কৰা হয় কাষত বুজাবৰ কাৰণে বিচাইড ব্যৱহাৰ কৰা হয় আৰু উপৰিও তেনেকুৱা অৰ্থত বিচাইডছ ব্যৱহাৰ কৰা হয় তো বিচাইড কি বাই দ্য চাইড অফ কাষত বুজায় যেনেকৈ এই ল'ৰাজন ইয়াৰ কাষত বহি আছে নাই ইয়াতে বিচাইড ক'ব যেনেকৈ হি ছেট বিচাইড মি ইন দ্য মিটিং সি মিটিঙত মোৰ কাষত বহিছিল যেনেকৈ এইটো চোৱা দেয়াৰ ইজ এ স্কুল বিচাইড মাই হাউচ তো মোৰ ঘৰৰ কাষত স্কুল এখন আছে আকৌ বিচাইডছ কি বুজায় ইন এডিশ্যনটো উপৰিও তেনেকুৱা অৰ্থত যেনেকৈ এই বৰ্ডখন চোৱা ইয়াত ইংলিছৰ উপৰিও আৰু বেলেগ বেলেগ ভাষা আছে হয়নে নাই তো তেনে ক্ষেত্ৰত আমি কি ক'ম বিচাইডছ যেনেকৈ বিচাইডছ ইংলিছ হি স্পিক্স ফ্ৰেঞ্চ তো ইংলিছৰ উপৰিও সি ফ্ৰেঞ্চ ভাষা ক'ব পাৰে বুজিছা ঠিক তেনেকৈ বিচাইডছ দিছ আই হেভ এনাডাৰ পেন এইটো কলমৰ উপৰিও মোৰ আৰু এটা কলম আছে চ' এইখিনিয়ে আছিলে গাইজ চ' যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকৰ লাইক কৰি দিবা তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে এইটো কি এইটো বজাই দিবা বুজিছা এইটো প্ৰেছ কৰি দিবা যাতে যিকোনো নটিফিকেশ্যন আহিলে প্ৰথমতে পোৱা ঠিক আছে থেংক ইউ ডেটছ ইট হেভ এ নাইছ